মানে আছে মানে গ্ৰাফিক্সটো পচন্দ হৈছে কিন্তু মানে মোৰ চাইজত নাই। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ডাইৰেক্ট লগ পালোঁ মটৰ ব্লগিঙত। এতিয়া মই গৈ আছোঁ গড়চুকৰ শংকৰ ধাবাত গৈ আছোঁ। তাতে আজি এটা ইভেণ্ট আছে আৰু এইবিলাক গোটেই পানী হৈ গৈছিল যোৱাকালি, বানপানী। মোটামুটি একঁকাল বাইক পূৰা ডুবি গৈছিল আৰু সেনেকুৱা পানী, সিমান পানী গম পাইছিলে, নিউজবিলাকত ওলাইছে আৰু। তো উপায় নাই আৰু ইয়াতেই থাকোঁ আৰু মানে ইয়াতে নিজৰ ঘৰ, জন্মৰ পৰা ইয়াতে আছোঁ। তো উপায় নাই আৰু এডজাষ্ট কৰিব লাগিব যেতিয়ালৈকে ৰাস্তা মানে ঠিক নহয় আৰু। তো এনিৱেজ মই কৈ আছিলোঁ শংকৰ ধাবা গৈ আছোঁ, তাতে আজি ইভেণ্ট এটা আছে। পেনাছনিক লুমিক্সৰ নতুন কেমেৰা এটা লঞ্চ হ'বলৈ গৈ আছে। কি হ'বলৈ গৈ আছে এইটো তাকে আপোনালোকে থাম্বনেইলত গম পাইছে। তো সেইটো লঞ্চ ইভেণ্টত পাতিছে। তো গৈ আছোঁ, কেনেকুৱা কি হয় চাম। কেমেৰাটো এনে ময়ো মানে এতিয়া ইউজ কৰি আছোঁ, ছনী A7 III ইউজ কৰি আছোঁ এনেই প্ৰফেচনেলি। কিন্তু মানে আৰু দুটামান কেমেৰা লাগে, মানে যিহেতু মই এনেকুৱা এটা কাম মানে ফিল্ডত আছোঁ, মানে ভিডিঅ'গ্ৰাফী ফিল্ডত আছোঁ। তো এটা কেমেৰাটো চলি আছে আৰু এটা হেণ্ডি কেমেৰা এটা লাগে, আৰু মেইনলি ব্লগিঙৰ কাৰণেও এটা কেমেৰা লাগে, যদিও আইফোন দি কৰি আছোঁ। মানে ছনী A7 মানে নিজকে ব্লগিং কৰাটো অলপ প্ৰব্লেম হৈ যায়। আৰু এইবিলাক চাওক গোটেই পানী, শুকুৱাই নাই এতিয়াও। তো এনিৱেজ মানে সেইকাৰণে চাবলৈ গৈ আছোঁ, মাতিছে যিহেতু। পালোঁ 6 মাইল। অলপ আগতে মই বেয়াকৈ ফচিলোঁ ট্ৰেফিকত। এইখিনি ঠাইত বহুত ট্ৰেফিক হয়। যেতিয়া নাৰেংগী ছাইডৰ পৰা অহা যায় তেতিয়া এই 6 মাইলৰ পইণ্টটোত বহুত ট্ৰেফিক হৈ যায় মাজে মাজে, কেতিয়াবা নাথাকে কিন্তু প্ৰায় থাকে। এই এটা আছেই অকণমান, কিন্তু এতিয়া ওলাই আহিলোঁ আৰু। এইখিনি বাৰু একো নাই, মানে ইয়াতকৈ একদম পূৰা মানে ওলাব নোৱাৰি আৰু, মানে ওলোৱা জেগা নাই, তেনেকৈ ট্ৰেফিক হৈ গৈছিল। মানে আধা ঘণ্টামান মোৰ ইয়াতে টাইম বৰবাদ। এনেই মোৰ লেট হৈ আছে এতিয়া, সেইকাৰণে অলপ সোনকালে যাব লাগে। আজি মানে মোৰ মাৰ মানে অপাৰেশ্যন হৈছিল, তাৰে আজি চিলাই কাটিলে। তো হস্পিটেল লৈ যাব লগা হ'ল। তো তাৰ পৰা ওলাওঁতে দেৰি হৈ গ'ল, সেইকাৰণে তাই গৈ পাব লাগে এতিয়া, মানে 12টাৰ ভিতৰত গৈ পাব লাগে। ইয়াতে মোটামুটি এতিয়া 11:40 হ'লেই। তো আৰু আগত ট্ৰেফিক আছে, জয়ানগৰ পইণ্টত ট্ৰেফিক আছে চাৰিআলিত। তো সেই ট্ৰেফিক নাপালে হ'ল আৰু, নহ'লে আকৌ টাইম হৈ যাব। কিন্তু হাইৱে একবাৰ পোৱাৰ পিছত বেছি টাইম নালাগে, 10 মিনিট গৈ পাম। এনেকৈ হাইৱেৰ মাজেৰে ৰাস্তা ক্ৰচিং কৰিছে, চেলুট। কিন্তু মই কিন্তু নোৱাৰোঁ, বহুত ডেঞ্জাৰ। কাৰণ ইয়াতে গাড়ীটো পুৰা স্পীডত থাকে, হাইৱেত ক্ৰচিং কৰাটো বৰ দিগদাৰ, মানিছোঁ আৰু। তো পালোঁৱে আৰু, খালি মানে এটা প্ৰব্লেমটো ইয়াতে, আমি যেতিয়া ইফালৰ পৰা আহোঁ তাই এক পাক ঘূৰি আহিব লাগে, মাজত ডিভাইডাৰ নাই কাৰণে। যদি ব্ৰিজৰ ওপৰত উঠাই দিওঁ, মই ব্ৰিজৰ ওপৰত দি ভুলতে উঠাই দিয়া গ'ল, সেইকাৰণে মানে ঘূৰিব লগা হ'ল মোটামুটি, আৰু বহুতখিনি যাব লাগিব। এনিৱেজ এয়া গড়চুকৰ KTM। ক'ত মাছ তাতে গাড়ী ৰখাই কাৰণে মানুহ চাইছে দেখোন চব। মানে কি ক'ম আৰু, খালি মই দুদিনমান আগতে এটা মানে শপত লৈছোঁ আৰু, যে ৰাস্তাত আহিলে মই কাকো এনেকৈ গালি চালি নিদিওঁ আৰু, মানে চলক আৰু যেনেকৈ, আৰু মই মেনেজ কৰি ল'ম আৰু। মানে গালি চালি দি থাকি লাভ নাই আৰু, মানে চবৰে যিবিলাক হেবিট আৰু, উপায় নাই আৰু। মানে মই যদি এটা ক'ব যাওঁ তেখেতে দুটা ক'ব, আৰু মই 3টা ক'ম। তো তাতকৈ মই নোকোৱাই ভাল আৰু, নিজে ছেফ থকাই ভাল। মানে ভাবি লওঁ যে মই চলাব পাৰোঁ, বাকী কোনো চলাব নোৱাৰে, তেনেকৈ ভাবি চলাওঁ মই আজিকালি। মানে উপায় নাই আৰু। ৰাতিপুৱা মৰ্ণিং ওলাই আহিছিলোঁ, একো খোৱা হোৱা নাছিল, ব্ৰেকফাষ্ট কৰা হোৱা নাছিল। তো ইয়াতে এখন পৰঠা দোকান পাই গৰম গৰম পৰঠা বনাই আছিল, বাহিৰৰ পৰা দেখা পাই কাৰণে খায়েই দিলোঁ আৰু। গতিকে পেট পূজা কৰি ল'লোঁ, আৰু এতিয়া যাওঁ। অকণমান আগুৱাই আহিলোঁ মই, মানে ভোক লাগি আছিল, তাৰে ওচৰত একো নাপালোঁ। শংকৰ ধাবা আৰু মানে পিছত থাকি গ'ল অকণমান, এই বেছি দূৰ নহয় আৰু ইয়াতে কিবা গণ্ডগোল লাগিল ৰ'ব, কিবা এক্সিডেণ্ট চাগে।
ই ৰিক্সাখনে মানে আহোঁতে ইফালৰ পৰা আহোঁতে মানে যেনেকৈ তেনেকৈ মানে ইউটাৰ্ণ লৈ দিলে মানে নোচোৱাকৈ, আৰু তাৰ কাৰণে মানে স্কুটিখনত অকণমান কাৰণে নালাগিলে, এয়া চাওক মানে নাচায়ে আৰু। এনিৱেজ চালো। পहुঁচ গয়া শংকৰ ধাবা, ইয়াতে হ'ব ইভেণ্টটো আজি। তাৰ পৰা সোমাই কেনে পাৰ্ক কৰি লওঁ বাইকখন, তাহাঁত কোন কোন আহিছে লগ ধৰোগৈ। মজা পৰিৱেশ। তো পাই গ'লোঁ, সেয়া পোষ্টাৰ লগোৱা আছে পেনাছনিক লুমিক্স S52, বাট আজি এইটো লঞ্চ নহয়, আজি S9 হ'ব চাগে, মই মানে জানাত এখন বেনাৰ লগাই দিছে আৰু S52, এইটো হ'ব S9 আই থিংক। তাৰ আগতে খাওঁ চাহ আৰু ফ্ৰেঞ্চ ফ্ৰাই, চাহ আৰু ফ্ৰেঞ্চ ফ্ৰাই খাই লওঁ বঢ়িয়াকৈ আগতে। One, two, three, go! আনফৰ্মেল আনবক্সিং মানে লঞ্চিং ইভেণ্ট, ইমান ফৰ্মেল মানে কৈ থকা নাই আৰু সঞ্জীৱ দাহঁতে। তো এই আৰু S9 এইটো আনবক্সিং চলি আছে এতিয়া, লঞ্চ হৈ গ'ল। তো কেমেৰা বডিটো একবাৰ চাওঁ কেনেকুৱা। এইটো কেমেৰা আৰু কম্পেক্ট হয়, মোৰ যিটো ছনী A7 চাতকৈ বহুতখিনি কম্পেক্ট হয়, আৰু এইটো চাব পাৰি। আৰু ইয়াৰ যিহেতু আছে ফ্লিপ স্ক্ৰীণ, তো ব্লগিঙৰ কাৰণে ভাল। তো ইয়াতে এতিয়া 35mm লেন্স লাগি আছে, কিন্তু যেতিয়া ৱাইড লেন্স ধৰ 18mm লাগি যাব, তেতিয়া ৱাইডনেছটো বেছি ভালকৈ গম পোৱা যাব। কিন্তু এইটো ভাল ৱাইডনেছ দি আছে, 35খন ফিল্মিঙৰ কাৰণে ভাল, এতিয়া ব্লগিঙৰ কাৰণে আৰু ৱাইডনেছ লাগে ন। ইয়াতে লাঞ্চ চাঞ্চো বঢ়িয়াকৈ প্ৰভাইড কৰিলে পেনাছনিকৰ পৰা, খালোঁ, খাই কেনে এতিয়া ওলাই যাওঁ। এতিয়া কিবা গেম চেমো হ'ব, কিন্তু মই এতিয়া থাকিব নোৱাৰিম, মোৰ এটা বেলেগ কাম এটা আছে ষ্টুডিঅ'ত, তো ইয়াৰ পৰা এতিয়া যাব লাগিব মই। সেইকাৰণে বেছি সময়তে মই ৰোৱাই নাই, জাষ্ট মই ইভেণ্টটো এটেণ্ড কৰিলোঁ আৰু ওলালোঁ। আৰু যাওঁতে মই ভাবিছোঁ মানে এটা হেলমেট চাব লাগে, মই এটা নতুন হেলমেট ল'ম বুলি ভাবি আছোঁ। যদিও আছে অলৰেডি মোৰ মানে এনেই ৰাফ ইউজৰ কাৰণে ভেগা আছে, তাৰপিছত এক্সৰো আছে, কিন্তু আৰু এটা মানে লাগে, মানে মই যিকেইটাত মানে মটৰব্লগিং ছেটআপ বনাই আছোঁ, তো মানে উইণ্ডটো বেছিকৈ ভিতৰত সোমাই, মানে এক্সৰটো ভাল বাৰু, কিন্তু আৰু লাগে মানে একদম পূৰা উইণ্ড প্ৰুফ এটা হেলমেট লাগে। তো এটা হেলমেট সেনেকৈ চাব লাগিব। মানে এক্সৰৰ আছে, তো এক্সৰৰ নলওঁ, মই ল'লে KYT বা বেলেগ LS2 সেনেকুৱা ব্ৰেণ্ডৰ কিবা ল'ম চাগে, মই সেইকাৰণে চাই লওঁ। আৰু এয়া চাওক কেনেকুৱা ভিউ, মানে বৰষুণ অলপ আগতে হৈছিল, ধাৰাসাৰ বৰষুণে হৈছিল, কমিল বাৰু এতিয়া, মানে মই ভয়ে খাইছিলোঁ বানপানী আকৌ হয় নেকি, থাকিব আকৌ মেঘালয়ৰ পানী সোমাই যায় নেকি, কিন্তু নাই বাৰু, কমি গ'ল সোনকালে, সেইকাৰণে ঘৰতো যাওঁ। এইখিনি চাই আকৌ ফাঁচি গ'লে প্ৰব্লেম হৈ যাব, আৰু হেলমেটটো চাম বাৰু গৈ কেনে, তো চালোঁ। আহোঁতেও মানে ক'ৰবাত ৰ'দ আছিল, ক'ৰবাত মানে এনেকুৱা বতৰ বেয়া ডাৱৰীয়া আছিল, মানে বতৰৰ ভৰসা নাই যে কয় যে, সেইটো পূৰা মানে ফিল কৰিব পাৰিছিলোঁ আৰু আহোঁতে, আৰু এতিয়াও একে। কিন্তু এতিয়া আগত বৰষুণটো হৈ যোৱাৰ কাৰণে ধূলিটো অলপমান কমি গ'লতো, সেইকাৰণে এতিয়া অকণমান এনভাইৰনমেণ্টটো বহুত ক্লিন লাগিলে, চাওক মানে দেখিলে গমেই পায়। আৰু এতিয়া অকণমান ৰ'দ দিছে বাৰু। এম্বিয়েন্সটো চাওক না, কি মজা লাগছে, এই পাহাৰবিলাক চাওক দূৰৰ, মজা ভিউ। মই সদায় কওঁ যে মানে এম্বিয়েন্সটো সদায় বেলেগ থাকে, সদায় ছানলাইট বেলেগ থাকে, তাহাঁত শ্বেডো বেলেগ থাকে, তো এম্বিয়েন্সটো বেলেগ হয়। প্লেচ একে থাকে, কিন্তু এম্বিয়েন্সটো সদায় বেলেগ, তো ভাইবছটো বেলেগ আহে সদায়। ফ্ৰণ্টৰ সেই দূৰৰ পাহাৰবিলাক চাওক, মানে কি মানে বেলেগ এটা ভাইব আহি আছে ন।
একচুৱেলি মই ব্ৰিজত অলৰেডি আহিব লাগিছিল, তেতিয়া মই এইফালে সোমাই যাব পাৰিলোঁ হয়, এইফালে সোমাই যাব পাৰিলোঁ হয়, কিন্তু ওপৰত দি আহি গ'লোঁ, এফালে মানে মুকলি পাই কিনে ওপৰত দি আহি গ'লোঁ ভুলতে। সেইকাৰণে এতিয়া এই আগেদি মানে এই ছায়েন্স মিউজিয়াম ঘূৰিব লাগিব খানাপাৰা ফিল্ডৰ কাষেদি, কিন্তু নহ'লে মানে তলেদি আহিলে ফালে অলপ শ্বৰ্টকাট হ'লে, কিন্তু এনিৱেজ হ'ব বাৰু, কেছ নাই। এনেও সেইটো ৰাস্তাই মোৰ ভাল লাগে, মানে সেইটো ৰাস্তাত ভিৰ ভাৰ থাকেতো সেইকাৰণে। এইফালেদি আৰু এটা কাৰণত আহি ভাল লাগে, এইটো কাৰণ স্পীড ব্ৰেকাৰ। লাঞ্চ কৰি আহিছিলোঁ, গোটেই হজম হৈ যাব এতিয়া, হিলি যাব ন, সেইকাৰণে ওৱান্স মোৰ বেয়া নালাগে কিন্তু। আৰু নতুন হেলমেট এটা অৰ্ডাৰ দি দিলোঁ, মানে আছে মানে গ্ৰাফিক্সটো পচন্দ হৈছে, কিন্তু মানে মোৰ চাইজত নাই, সেইকাৰণে অৰ্ডাৰ দি দিলোঁ ইয়াতে বঢ়িয়াকৈ। যেতিয়া আহিব ভালকৈ দেখাম, মানে এইটো ছাৰপ্ৰাইজ আৰু কেনেকুৱা অলপ এতিয়া দেখুৱা নাই, যেতিয়া আহিব ভালকৈ দেখুৱাম। LS2 অৰ KYT অৰ MT এই তিনিটাৰ ভিতৰতে মই কিবা এটা ল'ম বুলি ভাবিছোঁ হেলমেট। তো এটা অৰ্ডাৰ মই দিয়ে দিলোঁ, কিন্তু আপোনাক গেছ কৰক কোনটো দিছোঁ, আৰু আপোনালোকে ৰেকমেণ্ডো কৰিব পাৰে যে নাই এইটো লোৱা এইটো লোৱা, যিবিলাকে এক্সপিৰিয়েঞ্চ আছে আৰু। কিন্তু মই তাৰে ভিতৰত কিবা এটা দিছোঁ, 13,000ৰ পৰা 14,000 টকা পৰিব আৰু যিটো হেলমেট অৰ্ডাৰ দিলোঁ। তো লাগে এটা ভাল হেলমেট এটা লাগে, যিহেতু ৰাইড চাইড কৰি থাকিম বুলি ভাবিছোঁ। এই পানী চাওক, পানী কালিয়ে হৈছিল, এতিয়া বোকা ৰাস্তাত। গাইজ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানখিনি শেষ কৰিলোঁ। যদিও এইটো এটা নৰ্মেল ব্লগ আছিল, ইমান মানে স্পেচিয়েল একো নাছিল, খালি মোৰ মানে ৰিচটো মেইনটেইন কৰিবৰ কাৰণে বনাই আছোঁ। তো যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰি কিনে জনাব, আৰু কিবা থাকিলেও জনাব, মানে এইটো বেয়া পাইছোঁ এইটো ভাল পাইছোঁ এইবিলাক জনাব, তেতিয়া ইম্প্ৰুভ কৰিবৰ কাৰণে মোৰ ভাল হয়। আৰু শ্বেয়াৰ কৰিব লগৰবিলাকৰ লগত, যিবিলাকে এইবিলাক এনেকুৱা টাইপৰ ব্লগ চাই কিনে ভাল পায়, আৰু যিবিলাকে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, আৰু চাই থাকিব ৰোড ট্ৰিপ আছাম।